বিশেষকৈ মোৰ এনেকুৱা ভাল পোৱা বস্তু নাই হ'লেও মই গান গাই ভাল পাওঁ কবিতা বিশেষকৈ তুমি তোমাৰ পৰা কবিতাই লাগিব ক্ষমা কৰিব স্যাৰ বেলেগতো আছে হ'লেও আমাৰ নিচিনা নাই মই এনেকুৱা ভাবোঁ যোন জেগাটো গ'লে আমাৰ চিৰাপথাৰ নিচিনা মই নাপাওঁ সেইকাৰণে চিৰাপথাৰ Thank you. উত্তৰটো মই কৈ দিওঁ আচ্ছা উত্তৰটো কৈ দিছোঁ আমাৰ চিলাপথাৰখন এনেকুৱা এখন ঠাই য'ত নেকি অসমৰ সকলো জাতি জনগোষ্ঠী লোক বাস কৰে গম পাইছানে তুমি কলেজ চোৱা যে এই কম্পিটিশ্যনটো চোৱাচোন তুমি মিচিং আহোম নেপালী বেংগলী আছেনে সকলো গতিকে আমাৰ চিলাপথাৰ হৈছে অসমৰ এনেকুৱা এখন ঠাই য'ত সকলো জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে সেইটো এটা বিশেষত্ব দেই থেংক ইউ নেক্সট আহিব লাগে চেইবি দেৱনাথ Sorry, Sri তুমি অসমীয়া বুজি পাবা তুমি ভাবানে ছোৱালী এগৰাকী বিয়া হোৱাৰ আগতে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাটো জৰুৰীনে আৰু কিয় বিয়া হোৱাৰ আগতে ছোৱালী এগৰাকী আৰ্থিকভাৱে ইণ্ডিপেণ্ডেণ্ট মানে ইকনমিকেলি ইণ্ডিপেণ্ডেণ্ট হোৱাটো জৰুৰীনে আৰু কিয় যদি জৰুৰী কিয় Thank you, ma'am. Question to কৰাৰ কাৰণে মই ভাবো যে এজনী ছোৱালী বিয়াৰ আগতে ইণ্ডিপেণ্ডেণ্ট হোৱাটো জৰুৰী হয়
কাৰণ নিজৰ এটা মানে নিজৰ ইণ্ডিপেণ্ডেণ্ট থাকিলে কাৰোবাৰ ওচৰত মই বিচাৰিলে মানে বেঙ্গলী বুজি পাব অসমীয়াতে কৈ দিওঁ ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে কাৰণ পাছত গৈ কিনি কাৰোবাৰ ওচৰত আমি এতিয়া কিবা এটা বস্তু ল'বলৈ হ'লেও দেউতাৰ পৰা সুধিম যে দেউতা মোৰ এই বস্তুটো লাগে দিবনে আপোনাৰ লগত এতিয়া আছেনে দেউতাটো দি দিয়ে মানে এনেই হেৰি কৰি আছোঁ আৰু তো পাছত কৈ কিনি মানে এইটো নহয় যে আমি স্বাৱলম্বী হৈ গ'লে মানুহক হেৰি নকৰিম শ্ৰদ্ধা নকৰিম এইটো নহয় অকল আমাৰ বস্তু কিবা এনেকুৱা বহুত ছোৱালীহঁতৰ কিবা পাৰ্চনেল কিবা বস্তু থাকে যিবোৰ সদায় মানুহৰ পৰা খুজিবলৈ বেয়া লাগে ক'বলৈও বেয়া লাগে তো সেইটো কাৰণে মানে স্বাৱলম্বী হ'ব লাগে কাৰণ মানুহৰ ওপৰত ডিপেণ্ডেণ্ট হোৱাতকৈ স্বাৱলম্বী হোৱাটো ভাল বুলি মই ভাবোঁ থেংক ইউ এইবাৰ আহা বিদুৰ মিলি Sardar Debussy sir. অ'কে বিদুৰৰ লৈ মই এটা কুৱেশ্যন আছে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন স্বভাৱ আৰু চৰিত্ৰ স্বভাৱ আৰু চৰিত্ৰৰ মাজত পাৰ্থক্য কি চৰিত্ৰ কেৰেক্টাৰ স্বভাৱ মিনছ মানুহজনৰ নেচাৰটো গম পাইছানে তুমি কি বুজা সেইটো ক'লেই হ'ব স্বভাৱ আৰু চৰিত্ৰৰ মাজত পাৰ্থক্য কি ধন্যবাদ ছাৰ হয় স্বভাৱ আৰু চৰিত্ৰৰ মাজত পাৰ্থক্য আছে স্বভাৱ এনেকুৱা হয় এটা বস্তু যিটো মোৰ মানসিকতা যে মোৰ কেৰেক্টাৰ মই আনৰ আগত কেনেকৈ মই ব্যক্ত কৰিছোঁ বা মই আনৰ আগত কেনেকৈ মই আনক কেনেকৈ ব্যৱহাৰ কৰিছোঁ সেইবিলাক দেখা যায় চৰিত্ৰটোৱে মোৰ মতে যদি চৰিত্ৰ একেটা বস্তু বুলি ভাবোঁ কিন্তু কাৰণ চৰিত্ৰটো সেইবোৰ বস্তুৱে সেইবোৰ গুণেই সোমাই থাকে আৰু যদি স্বভাৱ আৰু চৰিত্ৰ মানুহৰ ভাল হয় তেন্তে সমাজৰ ভাল হ'ব সমাজ ভাল হ'লে গোটেই পৃথিৱীখনে ভাল হ'ব বুলি ভাবোঁ থেংক ইউ তাৰমানে তুমি এক্সপ্লেইন কৰিব নালাগে মই সুধিছিলোঁ ডিফাৰেঞ্চ আছেনে তুমি ক'লা আছে হয়নে এতিয়া মই জানিব খুজিছোঁ স্বভাৱটো কেনেকুৱা আৰু চৰিত্ৰটো কেনেকুৱা মানে আচলতে মই তুমি সেইটো সুধিছোঁ ডিফাৰেঞ্চটো সুধিছোঁ স্বভাৱ আৰু চৰিত্ৰৰ চুপ চমুকে কৈ দিয়া খুব চমুকে তুমি ক'লা স্বভাৱ আৰু চৰিত্ৰ বেলেগ সেইটো ক'লা স্বভাৱ মানে কেনেকুৱাখিনি কথা বুজিবা তোমাৰ স্বভাৱটো কেনেকুৱা বুলি ক'লে আমি কি বুজিম সেইটো সুধিছোঁ আৰু চৰিত্ৰ বুলি ক'লে কি বুজিম হয় ছাৰ তাৰ মাজত বিশেষকৈ বেছি ডাঙৰ ডিফাৰেঞ্চ নাই কিন্তু স্বভাৱটো হয়
এইটো দাস্তা ন বৰ ধুনীয়া কৰিছে দেই ইহঁতে গাৰ্লছ কমন ৰুম ন কাক দিম প্ৰাইজ সেই এইবাৰ মানে একদম তোমাকে দি দিম প্ৰাইজটো তোমাকে দি দিম